আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ৰঙালী বিহু বুলি এয়া মুগাৰ সাজযোৰ পিন্ধি ওলাইছোঁ জেং বিহু হুঁচৰি গাবলৈ। আজি বহাগৰ 2 তাৰিখ আৰু 2 তাৰিখৰ দিনাই মায়ে খবৰ দিলে যে মা মোৰ ঘৰলৈ আহি আছে আৰু সেইকাৰণে মাক নিবৰ বাবে আহি পালোঁ এয়া ফৰকাটিং ৰেল জংচন। বহুত সময় অপেক্ষা কৰাৰ পাছত এয়া দূৰৈত দেখিলোঁ ট্ৰেইনখন আহি ষ্টেচন পাইছেহি। দূৰৈত ট্ৰেইনখন দেখা পাই এনেকুৱা ফূৰ্তি লাগিছে যে মা মোৰ ঘৰলৈ আহিছে। বহুত দিনৰ মূৰত মা মোৰ ঘৰলৈ আহিবলৈ সুবিধাকণ পাইছে। মোৰ মা ঘৰ দূৰৈত হয়, সেইকাৰণে ঘনাই আহিব নোৱাৰে, আহাটো অলপ পাতল। আৰু কোনটো দবাতনো এতিয়া মা আহিছে তাকে মই চাই আছোঁ। মাক লগ পাই গ'লোঁ। ইয়াৰ পাছত এয়া আমি দুইগৰাকী গৈ আছোঁ আমাৰ গাড়ীলৈ আৰু এয়া আমি গাড়ী পাই গ'লোহি আৰু গাড়ীত উঠি এয়া ঘৰলৈ গৈ আছোঁ। মা আৰু ভাইটিক আনি ঘৰ পোৱাৰ পাছত আবেলি হ'ল, খুৱাই বোৱাই ল'লোঁ। তাৰ পাছত এতিয়া মই এয়া মুগাৰ সাজযোৰ পিন্ধি ওলাইছোঁ জেং বিহু হুঁচৰি গাবলৈ। আৰু লগৰীয়াসকল এতিয়ালৈকে আহি পোৱা নাই, সেইকাৰণে সময় অকণমান হাতত আছিলে। ভাবিলোঁ অকণমান ধুনীয়াকৈ আমি তিনিগৰাকীয়ে ভিডিঅ'কে বনাওঁ। আমি তিনিওগৰাকী একে ঘৰৰে, গতিকে আমি তিনিওগৰাকী ওলাই লৈ ৰখি থকাতকৈ ভাবিলোঁ অকণমান ধুনীয়াকৈ ভিডিঅ' বনাওঁ যাতে আপোনালোকলৈ বুলি আগবঢ়াব পাৰোঁ। ওচৰ চুবুৰীয়া মহিলা কেইগৰাকী গোট খাওঁ, খাই পেলাই আমি প্ৰতি বছৰে এনেকৈ জেং বিহু হুঁচৰি গাওঁ আৰু অকণমান সকলো মহিলাই ফূৰ্তি কৰোঁ। বছৰেকত এবাৰ এনেকৈ লগ পালে বহুত ভাল লাগে। ভিডিঅ'টো কৰি লোৱাৰ পাছত এয়া ভিতৰত আহি বহিছোঁ আৰু ওচৰৰে এগৰাকী বাইদেউ আহিও পাইছেহি। এগৰাকী দুগৰাকীকৈ আমি গোট খাবলৈ আৰম্ভ কৰিছোঁ। বিহু বতৰ যিহেতু মহিলাসকলে পটককৈ ঘৰটো এৰিব নোৱাৰে, কাৰণ ঘৰত বহুতো আলহী থাকে, ঘৰুৱা কাম থাকে, বহুত কাম থাকে। গতিকে সেই কামসমূহ এৰি মহিলাসকলে ওলাই অহাটো বহুত টান। গতিকে অকণমান দেৰি হ'বই, অপেক্ষা কৰি আছোঁ। যিসকলৰ সোনকালে কামখিনি শেষ হৈছে তেওঁলোক সোনকালে আহি আছে আৰু যিসকলৰ অকণমান দেৰি হয় আমি গাই থাকিমগৈ, তেওঁলোক পিছত আহিব বাৰু। এয়া আহিছে মোৰ লগতে বাইদেউ। এইফালে দুগৰাকীমান আহিবলৈ বাকী আছে, তেওঁলোক আহিলে আমি আৰম্ভ কৰিম আৰু আমাৰ জেং বিহু। অকণমান ফূৰ্তি কৰিম আৰু তাকে বছৰটোত এপাক ফূৰ্তি নকৰিলে ভালো নালাগে ন বাইদেউ? ভালো নালাগে। এই বছৰত এবাৰহে বিহু আহে, তাকে যদি অকণমান ফূৰ্তি নকৰোঁ তেতিয়াহ'লে ভাল নালাগে। সেইকাৰণে অসমীয়া পৰম্পৰাটো ৰক্ষা কৰি ওলাইছোঁ আৰু এইফালে আমাৰ মিষ্টাৰো সাজু হৈছে। এওঁ নাযায় বাৰু, এতিয়া সেৱা কৰিবৰ কাৰণে তামোল পাণৰ বঁটাটো আগবঢ়াই দিবৰ কাৰণে এওঁ ওলাইছে। এয়া আমাৰ নাচনীসকল ওলাইছেনে? ওলাইছোঁ, লগতে আমাৰ গায়িকা এগৰাকীও আছে, গাই আছে। হয়নে? অঁ, গায়িকা গৰাকীয়ে গাই আছেনে? ৰাইজসকল এইফালে হাই হাই কৈ দিয়া। আমি বিহু মাৰিবলৈ ওলাইছোঁ। জেং বিহু হুঁচৰি দল। আজিও বৰষুণ দিব লাগে।
ট্ৰেইন ষ্টেচনত মায়ে উঠিলে এয়া ট্ৰেইনত যাবিগৈ আৰু দেই মায়ে আমি দুইজন এয়া মাহঁতক ট্ৰেইনত উঠাই থৈ আহি আছোঁ অঁ কাৰেক্ট টাইমত এয়া দেখিছে হুইচেল দিছে যাব এতিয়া এইখন ট্ৰেইনখন এৰিছে আৰু একদম কাৰেক্ট টাইমত এৰি দিছে চেইন টানিলে হ'বলা ইছৰা মানুহ এজনী পৰি গৈছিলে পাই সেই আগত মানুহ এজনী পৰিছিলে চেইন টানি দিলে ট্ৰেইনখন ৰাখি দিলে চলা ট্ৰেইনখন ইছৰাম এই পুলিচটোৱে আহি পেলাই উঠাই দিলে ন তলত সোমালে এটা ডাঙৰ ঘটনা ঘটিবলৈ ধৰিছিলে ট্ৰেইনখন চেইন টানিহে ৰাখি দি মানুহগৰাকী বচালে দেই নহ'লে সোমাইছিলে মানুহজনী উঠিবলৈ ধৰোঁতে